অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক। হয়, ভিডিঅ' ক্লিপত আপোনালোকে দেখিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাসক। আৰক্ষীয়ে চুচৰাই নিছে ভিক্টৰ দাসক। সেইজন শিক্ষকৰূপী ভিক্টৰ দাস, যিজন ভিক্টৰ দাসে বিভিন্ন অশালীন মন্তব্য কৰি সামাজিক মাধ্যমত বিভিন্নজনক টাৰ্গেট কৰি লৈ আজিৰ পৰা কেইদিনমান আগত বীৰ লাচিত সেনাৰ যি শৃংখল চলিহাৰ ওপৰত নানা ধৰণৰ অশালীন মন্তব্য আগবঢ়াইছিল এইজন ভিক্টৰ দাসে। তাৰ পাছতেই শৃংখল চলিহাই ভিক্টৰ দাসে এগৰাকী যুৱতীক তেওঁ শাৰীৰিকভাৱে অপদস্থ কৰে, এটা ৰুমৰ ভিতৰত শাৰীৰিকভাৱে অপদস্থ কৰা এটি ভিডিঅ' ভাইৰেল কৰি পেলাইছিল সামাজিক মাধ্যমত। যেতিয়াই শৃংখল চলিহাৰ ওপৰত ভিক্টৰ দাসে বিভিন্ন কথাৰে আক্ৰমণ কৰিবলৈ লৈছিল, বিভিন্ন অশ্লীল শব্দ শৃংখল চলিহাৰ ওপৰত ব্যৱহাৰ কৰিছিল। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এটি বিশেষ ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখা পাব যে আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে। হয়, আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে। আৰু শৃংখল চলিহাই যি ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল, সেই যুৱতীগৰাকীক তেওঁক অত্যাচাৰ কৰা যি ভিডিঅ', সেই ভিডিঅ'টি আপলোড কৰাৰ পাছত মহিলা আয়োগে পাণবজাৰ আৰক্ষী থানাত ভিক্টৰ দাসৰ ওপৰত বিভিন্ন ঠাইত পাণবজাৰৰ লগতে বিভিন্ন মহিলা আয়োগৰ ফালৰ পৰা বিভিন্নজনে পাণবজাৰ আৰক্ষী থানাত গৈ ভিক্টৰ দাসৰ ওপৰত এজাহাৰ দাখিল কৰে, ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ দাবী জনায়। আৰু অৱশেষত এতিয়া দেখিবলৈ পাইছে এটা ভিডিঅ' ক্লিপ, যি ভিডিঅ' ক্লিপত দেখাবলৈ পোৱা গৈছে যে চাৰিওফালে ভিক্টৰ দাসৰ কাষত আৰক্ষীয়ে ঘেৰাও কৰি আছে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাসক। কিন্তু আপোনালোকে যি ভিডিঅ' ইতিমধ্যে দেখা পাইছে সেই ভিডিঅ'টোত কিমান দূৰ সত্য, কাৰণ আপোনালোকে সকলোৱে গমেই পায় মহিলা আয়োগে যেতিয়াই ভিক্টৰ দাসৰ ওপৰত আৰক্ষীৰ যেতিয়া কমপ্লেইন দিছিল, যেতিয়া গোচৰ তৰিছিল, তাৰ পাছতেই যেতিয়া পুলিচে বিচাৰি ফুৰিছিল ভিক্টৰ দাস নাপাত্তা হৈ আছিল, তেওঁ পলাতক অৱস্থাত আছিল। যেতিয়াই তেওঁ গম পাইছিল মহিলা আয়োগৰ ফালৰ পৰা তেওঁৰ ওপৰত এজাহাৰ দিয়াৰ কথা, তাৰ পাছতে ভিক্টৰ দাস নাপাত্তা হৈ আছিল। বীৰ লাচিত সেনাৰ ফালৰ পৰাও বহুত ঠাইত, অসমৰ বহুত ঠাইতেই বীৰ লাচিত সেনাৰ ফালৰ পৰাও ভিক্টৰ দাসৰ ওপৰত এজাহাৰ দিয়া হৈছিল। কাৰণ ভিক্টৰ দাসে যিদৰে বীৰ লাচিত সেনাক অপমান কৰিছিল, শৃংখল চলিহাক অপমান কৰিছিল, সেয়া কিন্তু কোনেও সহ্য কৰা নাছিল। আৰু সকলো অসমৰ বহুত ঠাইত ভিক্টৰ দাসৰ ওপৰত এজাহাৰ তৰা হৈছিল। আৰু এতিয়া যিটো ভিডিঅ' আপোনালোকে দেখিবলৈ পাইছে, যিহেতু ভিক্টৰ দাসৰ মাজে সময়ে এনেকুৱা কণ্ডলবোৰ চলিয়েই থাকে। আৰু এই ভিডিঅ' ক্লিপটো বৰ্তমান সময়ৰ নহয়, এই ভিডিঅ' ক্লিপটো হৈছে আজিৰ পৰা কেইদিনমান আগৰ, যিখিনি সময়ত ভিক্টৰ দাস জেলত যাবলগীয়া হৈছিল, জেলত থাকিবলগীয়া হৈছিল, তাৰ আগৰ ভিডিঅ' এই ক্লিপটো। কাৰণ আপোনালোকে সকলোৱে গমেই পায় ভিক্টৰ দাসে বিভিন্ন ধৰণৰ অশালীন মন্তব্য কৰি বিভিন্নজন মানুহক টাৰ্গেট কৰি লৈ, কেতিয়াবা ৰাজনৈতিক নেতাক টাৰ্গেট কৰি লৈ তেওঁ বিভিন্নবাৰ জেলত থাকিবলগীয়া হয়, থানাত গৈ থাকিবলগীয়া হয়। আৰু সেইজন ভিক্টৰ দাসৰ এয়া এটি পুৰণা ভিডিঅ'। আশা কৰিছোঁ নতুন যিবোৰ গোচৰ তৰা হৈছে ভিক্টৰ দাসৰ ওপৰত, সেইবোৰৰ সঁচা মিছা সকলোবোৰ নিৰ্ণয় কৰি যি সিদ্ধান্ত ল'ব লাগে সেয়া সিদ্ধান্ত আইনে লওক, তাৰে আশা কৰিছোঁ। আৰু সম্পূৰ্ণ ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখুৱাই আছোঁ।